নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনসাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কিনো কোৱেশ্চন এনসাৰ আহিছিল সেই সকলোবোৰ কোৱেশ্চন এনসাৰ আজি আমি আলোচনা কৰিম আজি আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 18 টু ভাৰতৰ কাৰিকৰী উদ্যোগ ইয়াৰ আগতে মই আগৰ চেপ্টাৰবোৰৰ ভিডিঅ' বনাইছো চেপ্টাৰ নম্বৰ 1 ৰ পৰা চেপ্টাৰ নম্বৰ 17 লৈ যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত যোৱা প্লেলিষ্টৰ লিংক থাকিব তোমালোকে প্লেলিষ্টত গৈ গুটেগিটা চেপ্টাৰৰ ভিডিঅ'বোৰ চাব পাৰিবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি আৰম্ভ কৰো চেপ্টাৰ নম্বৰ 18 ভাৰতৰ কাৰিকৰী উদ্যোগ প্ৰথমতে চোৱা এমসিকিউ ফৰ 2025 ফাইনেল এক্সাম 2025 ফাইনেল এক্সামত কিছুমান এমসিকিউ আহিব পাৰে সেই এমসিকিউবোৰ আমি চাই লও কোৱেশ্চন নম্বৰ 1 টো আমাক কি কৈছে ভাৰতৰ কাৰিকৰী উদ্যোগসমূহক কেইটা শ্ৰেণীত বিভক্ত কৰা হয় যি ভাৰতৰ কাৰিকৰী উদ্যোগসমূহ আছে সেই উদ্যোগসমূহত কেইটা শ্ৰেণীত বিভক্ত কৰা হয় অপচন কিটা চোৱা 9টা 8টা 5টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 6 টো হ'ব 8টা হয় ভাৰতৰ কাৰিকৰী উদ্যোগসমূহক 8টা শ্ৰেণীত বিভক্ত কৰা হয় নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চনটো 2 নম্বৰটো আমাক কি কৈছে সকলোবোৰ ঔদ্যোগিক কাম-কাজ কিহৰ ওপৰত নিৰ্ভৰশীল সকলোবোৰ যিমানবোৰ ঔদ্যোগিক কাম-কাজ আছে ন সেই কাম-কাজবোৰ কিহৰ ওপৰত নিৰ্ভৰশীল অপচন কিটা চোৱা বয়ন উদ্যোগ ধাতু উদ্যোগ কেঁচামাল শক্তি সম্পদ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 6 টো হ'ব কেঁচামাল আৰু শক্তি সম্পদ হয় কেঁচামাল আৰু শক্তি সম্পদ যদি নাথাকে তে কোনো এটা উদ্যোগে কি হ'ব গঢ়ি উঠিব নোৱাৰিব তো প্ৰতিটো উদ্যোগৰ কাৰণে কি লাগিব কেঁচামাল আৰু শক্তি সম্পদ মানে ইলেক্ট্ৰিচিটি হক এবোৰ কি লাগিব নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন চোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ভাৰতবৰ্ষৰ সবাতোকৈ প্ৰাচীন লৌতিখা উদ্যোগটো হল অপচন কিটা চোৱা মহীশূৰ লৌতিখা উদ্যোগ IISCO TISCO ইয়াৰ কাৰেক্ট শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব TISCO হয় ভাৰতবৰ্ষৰ সবাতোকৈ প্ৰাচীন লৌতিখা উদ্যোগটো হল TISCO বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো 4 নম্বৰটো আমাক কি কৈছে তলৰ কোনখন ভাৰতৰ দ্বিতীয় শ্ৰেণী উৎপাদনকাৰী ৰাজ্য হয় ভাৰতৰ শ্ৰেণী বহুত উৎপাদন কৰা হয় কিন্তু দ্বিতীয় স্থানত থকা ৰাজ্যখনৰ নাম কি অপচন কিটা চোৱা মুম্বাই উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 6 টো হ'ব উত্তৰ প্ৰদেশ হয় উত্তৰ প্ৰদেশ ভাৰতৰ ভিতৰত দ্বিতীয় স্থানত আছে শ্ৰেণী উৎপাদনকাৰী ৰাজ্য নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন চোৱা 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ভাৰতৰ পেট্ৰো ৰাসায়নিক উদ্যোগৰ প্ৰাণ কেন্দ্ৰ কি হয় ভাৰতৰ যি পেট্ৰো ৰাসায়নিক উদ্যোগসমূহ আছে তাৰ প্ৰাণ কেন্দ্ৰ কি অপচন কিটা চোৱা পাঞ্জাব তামিলনাডু মুম্বাই ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব মুম্বাই হয় মুম্বাই কি হয় মুম্বাই হয় ভাৰতৰ পেট্ৰো ৰাসায়নিক উদ্যোগৰ প্ৰাণ কেন্দ্ৰ নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চন 6 নম্বৰটো আমাক কি কৈছে আধুনিক ভাৰতৰ ভেটি প্ৰতিষ্ঠাৰ সময়ত আমাৰ দেশত মুঠতে কিমানটা যন্ত্ৰচালিত কাপোৰৰ খাল আছিল হয় যে আধুনিক ভাৰতৰ ভেটি প্ৰতিষ্ঠাৰ সময়ত আমাৰ দেশত কিমানটা যন্ত্ৰচালিত কাপোৰৰ খাল আছিল অপচন কিটা চোৱা অপচন কটো আমাক কি কৈছে 6789টা 6412টা 4215টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব 4215টা হয় যেতিয়া আধুনিক ভাৰতৰ ভেটি প্ৰতিষ্ঠা সময় আছিল সেই সময়ত আমাৰ দেশত মুঠতে কিমান আছিল 4215টা যন্ত্ৰচালিত কাপোৰৰ খাল আছিল নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো 7 নম্বৰটো আমাক কি কৈছে আমাৰ দেশৰ উদ্যোগ কেন্দ্ৰবোৰৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি কেইটা উদ্যোগিক অঞ্চল চিনাক্তকৰণ কৰা হয় আমাৰ দেশত যিমানবোৰ উদ্যোগ কেন্দ্ৰবোৰ আছে ন তাৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ ক'ত আছে তাৰ ওপৰত নিৰ্ভৰ কৰি কেইটা উদ্যোগিক অঞ্চল চিনাক্ত কৰা হয় অপচন কিটা চোৱা 9টা 10টা 4টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব 4টা হয় আমাৰ ভাৰতবৰ্ষত 4টা ঔদ্যোগিক অঞ্চল চিনাক্তকৰণ কৰা হৈছে
নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যনটো 8 নম্বৰটো আমাক কি কৈছে ভাৰতীয় লোকসকলে কিমান বছৰ পূৰ্বে লোহাৰ ব্যৱহাৰ জানিছিল হয় আমাৰ ভাৰতীয় লোকসকলে কিমান বছৰ আগতে লোহাৰ যি লো আছে ন এই লোহাৰ ব্যৱহাৰ জানিছিল অপচন কিটা চোৱা 5000 বছৰ 1000 বছৰ 3000 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 3000 বছৰ আগতে ভাৰতৰ লোকসকলে লোহাৰ ব্যৱহাৰ জানিছিল বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কিমান শতিকাত লো শিল্পৰ প্ৰতিষ্ঠা কৰা হৈছিল হয় যি লো শিল্প যেতিয়া আমাৰ ভাৰতবৰ্ষৰ লোকে লোৰ ব্যৱহাৰ জানিছিল তাৰ পিছত কি হ'ল লোৰ শিল্প প্ৰতিষ্ঠা কৰা হ'ল হয় তো কিমান চনত লো শিল্পৰ প্ৰতিষ্ঠা হৈছিল অপচন কিটা চোৱা 10 শতিকাত 19 শতিকাত ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টো হ'ব 19 শতিকাত হয় আমাৰ ভাৰতবৰ্ষত 19 শতিকাত লো শিল্পৰ প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কোন ঠাইত দেশৰ প্ৰথমটো লো তীখা উদ্যোগ স্থাপন হৈছিল হয় কোন ঠাইত দেশৰ প্ৰথমটো লো তীখা উদ্যোগ স্থাপন হৈছিল মোস্ট ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা এইটো অপচন কিটা চোৱা মুম্বাই পুনে গুজৰাট মাদ্ৰাজ প্ৰেসিডেন্সিৰ পট্টনভাত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব মাদ্ৰাজৰ প্ৰেসিডেন্সিৰ পট্টনভাত বুজি পালা যে মাদ্ৰাজৰ প্ৰেসিডেন্সিৰ পট্টনভাত তাতে আমাৰ দেশৰ প্ৰথমটো লো তীখা উদ্যোগ স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যনটো 11 নম্বৰটো আমাক কি কৈছে কিমান চনত দেশৰ প্ৰথমটো লো তীখা উদ্যোগ স্থাপন কৰা হৈছিল প্ৰথমতে আমাক ক'লে যে প্ৰথমতে ক'ত স্থাপন কৰা হৈছিল আমি গম পালো যে মাদ্ৰাজৰ প্ৰেসিডেন্সিৰ পট্টনভাত স্থাপন কৰা হৈছিল এতিয়া আমাক কৈছে যে কিমান চনত হয় কিমান চনত প্ৰথমটো লো তীখা উদ্যোগ স্থাপন কৰা হৈছিল অপচন কিটা চোৱা 1760 চনত 1540 চনত 1830 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 1830 চনত যেহেতু 19 শতিকা হয় হয় না 1830 চনত মাদ্ৰাজৰ প্ৰেসিডেন্সিৰ পট্টনভাত প্ৰথমটো লো তীখা উদ্যোগ স্থাপন কৰা হৈছিল বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কিমান চনত পশ্চিম বংগৰ কুলটিত প্ৰতিষ্ঠিত লো তীখা উৎপাদনৰ কেন্দ্ৰটোক বাস্তৱ অৰ্থত দেশৰ প্ৰাচীনতম তীখা কাৰখানা বুলিব পাৰি হয় তাৰ পিছত আমাক কি কৈছে কিমান চনত পশ্চিম বংগৰ যি কুলটিত প্ৰতিষ্ঠা হৈছিল লো তীখাৰ উৎপাদন কেন্দ্ৰটো বাস্তৱ অৰ্থত কি দেশৰ প্ৰাচীনতম তীখা কাৰখানা বুলিব পাৰি অপচন কিটা চোৱা 1950 চনত 1740 চনত 1864 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 1864 চনত নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটো কি কৈছে বৰ্তমান ভাৰতত সৰ্বমুঠ কিমানটা লো তীখা উৎপাদন কেন্দ্ৰ আছে বৰ্তমান সময়ত ভাৰতত টোটেল কিমানটা লো তীখা উৎপাদন কেন্দ্ৰ আছে অপচন কিটা চোৱা 7টা 3টা 10টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 10টা হয় বৰ্তমান সময়ত ভাৰতবৰ্ষত সৰ্বমুঠ 10টা লো তীখা উৎপাদন কেন্দ্ৰ আছে নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে দেশত সৰ্বমুঠ কিমানখন জিলাৰ আৰ্থিক উন্নয়নৰ এক বিস্তীৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হয় অপচন কিটা চোৱা 45খন 27খন 15খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 15খন হয় দেশৰ সৰ্বমুঠ 15খন জিলাৰ আৰ্থিক উন্নয়নৰ এক বিস্তীৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হয় নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰীয় অনুন্নত এলেকা উন্নয়ন সমিতি কিমান চনত অনুমোদন কৰিছিল অপচন কিটা চোৱা 2005 চনত 1890 চনত 1981 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 1981 চনত হয় 1981 চনত ৰাষ্ট্ৰীয় অনুন্নত এলেকা উন্নয়ন সমিতি গঠন কৰা হৈছিল বা অনুমোদন কৰিছিল নেক্সট কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কিমান লাখ টন বিক্ৰীযোগ্য তীখা উৎপাদন কৰে হয় ভাৰতবৰ্ষৰ কিমান লাখ টন বিক্ৰীযোগ্য তীখা উৎপাদন কৰে অপচন কিটা চোৱা 75 লাখ টন 38.32 লাখ টন ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টু হ'ব 38.32 লাখ টন কি কৰে তীখা উৎপাদন কৰে
নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 17 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কিমান লাখ টন কেঁচা লো উৎপাদন কৰে হয় কিমান লাখ টন কেঁচা লো উৎপাদন কৰে অপচন কিটা চোৱা 37.76 লাখ টন 2.43 লাখ টন ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 7 হ'ব 2.43 লাখ টন হয় কিমান লাখ টন কেঁচা লো উৎপাদন কৰে 2.43 লাখ টন কেঁচা লো উৎপাদন কৰে ভাৰতবৰ্ষই নেক্সট কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতৰ সৰ্বমুঠ কিমানটা তীখা উৎপাদন আছে অপচন কিটা চোৱা 20টা 50টা 10টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 10টা হয় ভাৰতবৰ্ষৰ সৰ্বমুঠ কিমানটা তীখা উৎপাদন কেন্দ্ৰ আছে উদ্যোগ আছে 10টা বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 19 নম্বৰ কুৱেশ্যনটো কি কৈছে কোন ঠাইত দেশৰ প্ৰথমটো লো তীখা উদ্যোগ স্থাপন হৈছিল হয় অপচন কিটা চোৱা ক নম্বৰ মাদ্ৰাজ প্ৰেসিডেন্সিৰ পটনভা ডিগবৈত পশ্চিম বংগত সৰি ডিগবৈ বানামটো অলপ ভুল হৈ আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ক টু হ'ব মাদ্ৰাজ প্ৰেসিডেন্সিৰ পটনভা বুজি পালা নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে যি বেল আইকনটো আহিব বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পৰা আগন্তুক যি 2025 এছএছ ফাইনেল এক্সাম আছে তাৰ কাৰণে তোমালোকে এই চেনেলটোৰ কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 12 জিওগ্ৰাফি সলিউশন 2025 2025 কাৰণে জিওগ্ৰাফিৰ কমপ্লিট সলিউশন খিনি তোমালোকে পাবা লগতে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছিল সেই সকলোবোৰ কুৱেশ্যন পেপাৰ পাবা লগতে তাৰ উত্তৰসমূহ তোমালোকে পাবা লগতে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ আগৰ বছৰ যিমানবোৰ কুৱেশ্যন এনসাৰ আহিছিল চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা এই সকলোবোৰ তোমালোকে পাবা লগতে যদি তোমালোকে বিচৰা যে পিডিএফও ডাউনলোড কৰিম মই বৰ্তমান সময়ত যোনটো পিডিএফ ইউজ কৰি আছো যদি তোমালোকে বিচৰা যে পিডিএফটো ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল মোৰ টেলিগ্ৰাম চেনেলতে থাকিব লিংকটো ডেসক্ৰিপচনত আছে টেলিগ্ৰাম চেনেলৰ তোমালোকে টেলিগ্ৰাম চেনেল তোমালোকে চাব পৰা তোমালোকে কেনেকৈ টেলিগ্ৰাম চেনেলটো জয়েন হবা প্ৰথমতে তোমালোকে ডেসক্ৰিপচনত যাবা তাৰ পিছত তলত চাবা টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেলত যাবা টেলিগ্ৰাম চেনেলত গৈ টেলিগ্ৰাম চেনেলটো জয়েন হয় তাৰ পৰা তোমালোকে চাব পাৰা গুটেখিনিয়ে পিডিএফ তোমালোকৰ কাৰণে এভেইলেবল আছে ওকে তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন বোৰ চোৱা তোমালোকক কি দিছে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন এনসাৰ হয় এই চেপ্টাৰটোৰ পৰা আগৰ বছৰত কি কি কুৱেশ্যন এনসাৰ আহিছিল সেই সকলোবোৰ কুৱেশ্যন এনসাৰ এতিয়া আমি আলোচনা কৰিম তো আহা আমি আলোচনা কৰো কুৱেশ্যন নম্বৰ 1 টো কি কৈছে আমাক তলৰ কোনটো ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন লো তীখাৰ উদ্যোগ 2020 চনত এই কুৱেশ্যনটা আহিছিল অপচন গিটা চোৱা IISCO TISCO মহীশূৰ লো তীখা উদ্যোগ আৰু ভিলাই লো তীখা উদ্যোগ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 1 টো হ'ব IISCO যি IISCO আছে তাৰ ফুল ফৰ্মটো চাই লোৱা ইণ্ডিয়ান আইৰন এণ্ড ষ্টীল কোম্পানী হয় নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে হুগলী ঔদ্যোগিক অঞ্চলৰ প্ৰাণ কেন্দ্ৰ হ'ল ডেশ এই কুৱেশ্যনটো 2015 চনত আহিছিল যি হুগলী ঔদ্যোগিক অঞ্চল আছে সেই হুগলী ঔদ্যোগিক অঞ্চলৰ প্ৰাণ কেন্দ্ৰ কোনটো অপচন কিটা চোৱা কলকাতা ৰিসৰা অপচন 2 কলকাতা হাওৰা অপচন 3 কলকাতা মেদিনীপুৰ আৰু অপচন 4 কলকাতা কুনাগৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব কলকাতা হাওৰা হয় যি হুগলী ঔদ্যোগিক অঞ্চলৰ প্ৰাণ কেন্দ্ৰ হ'ল কলকাতা হাওৰা বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতৰ দ্বিতীয় শ্ৰেণী উৎপাদনকাৰী ৰাজ্য হ'ল ডেশ হয় এই কুৱেশ্যনটোৱে আমি এমসিকিউটো চাইছিলো কিন্তু এটো 2016 তো আহিছিল তাৰ কাৰণে মই আকৌ এবাৰ কৈ দিলো যে ভাৰতৰ দ্বিতীয় শ্ৰেণী উৎপাদনকাৰী ৰাজ্য হ'ল পাঞ্জাব উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ তামিলনাডু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব উত্তৰ প্ৰদেশ বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে শ্ৰেণী উদ্যোগটো কি কাৰণে ঋতুজনিত 2017 চনত এই কুৱেশ্যনটো আহিছিল আসলতে যিমানবোৰ শ্ৰেণী উদ্যোগ আছে এই শ্ৰেণী উদ্যোগবোৰক কিয় ঋতুজনিত উদ্যোগ বুলিও কোৱা হয় উত্তৰটো চোৱা শ্ৰেণী উদ্যোগটো কুঁহিয়াৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল হয়
যি চেনী উদ্যোগ আছে এই চেনী উদ্যোগটো কিহৰ ওপৰত নিৰ্ভৰশীল কুঁহিয়াৰৰ ওপৰত আচলতে কুঁহিয়াৰ কি এটা কৃষি হয় নাই তো এইটো কৃষিজনিত উদ্যোগ বুলিও কোৱা হয় চেনী উদ্যোগক বুজি পালা তাৰপিছত চোৱা কুঁহিয়াৰৰ উৎপাদন ঋতুৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে এই উদ্যোগটো ঋতুজনিত হয় আচলতে যি কুঁহিয়াৰৰ উৎপাদন আছে এই কুঁহিয়াৰ উৎপাদন কিহৰ ওপৰত নিৰ্ভৰশীল ঋতুৰ ওপৰত নিৰ্ভৰশীল তাৰ কাৰণে যিহেতু কুঁহিয়াৰ ঋতুৰ ওপৰত নিৰ্ভৰশীল তাৰ কাৰণে এই উদ্যোগটো কি ঋতুজনিত হয় বুজি পাইছা আচলতে যোনটো ঋতুত কুঁহিয়াৰ উৎপাদন হ'ব সেইটো ঋতুত কি হ'ব চেনী উদ্যোগটো চলি থাকিব হয়নে আনহাতে যেতিয়া কুঁহিয়াৰৰ উৎপাদন নাথাকিব যোনটো ঋতুত সেই ঋতুত কি হ'ব চেনী উদ্যোগটো বন্ধ হৈ থাকিব বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক গোলকীকৰণৰ প্ৰভাৱবোৰ কি হয় গোলকীকৰণৰ প্ৰভাৱবোৰ কি এই কুৱেশ্যনটো 2016 চনত আহিছিল আচলতে গোলকীকৰণ মানে কি তোমালোকে প্ৰথমে এইটো বুজিব লাগিব আহা আমি উত্তৰটো চাই লওঁ গোলকীকৰণ ব্যৱস্থা অনুসৰি সম্পত্তি সেৱা মূলধন শ্ৰম প্ৰভৃতিৰ আৰ্থিক সম্পদসমূহ এখন দেশৰ পৰা আন এখন দেশলৈ মুক্তভাৱে যাতায়াত কৰিব পাৰে হয় বুজি পাইছা গোলকীকৰণ মানে কি গোটেই বিশ্বৰ লগতে মানে খাপ খাই যোৱা হয় যেনে আমাৰ ভাৰতবৰ্ষই কিবা এটা উৎপাদন কৰি আছে সেইটো বিদেশলৈ যেতিয়া নিব এইবোৰ কি হয় গোলকীকৰণ হোৱা বুলি কোৱা হয় তাৰপিছত কি কৈছে আমাক গোলকীকৰণ ব্যৱস্থা অনুসৰি সম্পত্তি হওক সেৱা হওক মূলধন হওক শ্ৰম প্ৰভৃতিৰ আৰ্থিক সম্পদসমূহ কি হয় এখন দেশৰ পৰা আন এখন দেশলৈ মুক্তভাৱে যাতায়াত কৰিব পাৰে তাৰপিছত আমাক কি কৈছে নিজৰ দেশৰ উৎপাদন ব্যৱস্থাটোক বিশ্বৰ প্ৰতিযোগিতামূলক বজাৰৰ কাষ চপাই দেশীয় সম্পদৰ ক্ষীপ্ৰ উন্নয়ন সাধন কৰাই বিশ্বায়নৰ প্ৰধান লক্ষ্য আৰু এই গোলকীকৰণৰ প্ৰধান লক্ষ্য কি কৈছে নিজৰ দেশৰ যিমানবোৰ বস্তু উৎপাদন হয় তাৰ ব্যৱস্থাটো কি বিশ্বৰ যি প্ৰতিযোগিতামূলক বজাৰ আছে বিশ্বৰ যি মাৰ্কেট আছে যে এখন দেশে আন এখন দেশৰ পৰা কিনে সেই প্ৰতিযোগিতামূলক বজাৰৰ কাষ চপাই দেশীয় সম্পদৰ ক্ষীপ্ৰ উন্নয়ন সাধন কৰাই হ'ল মানে কি বিশ্বায়নৰ প্ৰধান লক্ষ্য এই গোলকীকৰণৰ প্ৰধান লক্ষ্য তাৰপিছত কি কৈছে চোৱা ভাৰতৰ আৰ্থ-সামাজিক অৱস্থাৰ পৰিসৰত বিদেশী বিনিয়োগ সহায়ত দেশৰ বিভিন্ন আৰ্থিক খণ্ডৰ উৎপাদন বৃদ্ধি যোগেদি দেশখনৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন সাধন কৰাই বিশ্বায়নৰ প্ৰাথমিক লক্ষ্য আনহাতে বিশ্বায়নৰ প্ৰাথমিক লক্ষ্য কি ভাৰতৰ যি আৰ্থ-সামাজিক অৱস্থাৰ পৰিসৰত বিদেশী বিনিয়োগৰ সহায়ত দেশৰ বিভিন্ন আৰ্থিক খণ্ডৰ উৎপাদন যি উৎপাদন হয় তাৰ বৃদ্ধিৰ যোগেদি কি কৰিব পাৰে দেশখনৰ সামাজিক অৰ্থনৈতিক উন্নয়ন সাধন কৰিব পাৰে সেইটোৱে কি হয় বিশ্বায়নৰ প্ৰাথমিক লক্ষ্য নেক্সট চোৱা দ্বিতীয়তে কি কৈছে আমাক দ্বিতীয়তে এই বিশ্বায়নৰ যোগেদি ভাৰতত বহুজাতিক কোম্পানীৰ মুক্ত পৰ্দাপণ সম্ভৱ কৰি তোলা হৈছে তৃতীয়তে এই বিশ্বায়নৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ বহুতো কোম্পানীৰ পক্ষে আন ৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিক্ৰমাবোৰত নিজ যুক্ত অনুসৰি অংশগ্ৰহণৰ পথ প্ৰশস্ত হৈছে চতুৰ্থ কি কৈছে এই নীতি অনুসৰি ভাৰতৰ বজাৰমুখী বিদেশজাত আমদানিৰ দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে এনে দ্ৰব্যৰ ওপৰত আমদানি শুল্ক হ্ৰাস পাইছে বুজি পালা তো বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 2016 চনত আহি গৈছে গোলকীকৰণৰ প্ৰভাৱবোৰ কি বা এনেকুৱা আহিব পাৰে গোলকীকৰণ মানে কি বুজা আৰু ভাৰতৰ গোলকীকৰণৰ বজাৰত তাৰ প্ৰভাৱ কি লিখা বুজি পাইছা নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো 6 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলৰ এটি টোকা লিখা এই কুৱেশ্যনটো 2016 চনতে আহিছিল ইয়াতে লিখিব পাহৰি গলো 2016 চনত আহিছিল এই কুৱেশ্যনটো ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলৰ এটি টোকা লিখা আচলতে যি এনেকুৱা ছোটনাগপুৰ ঔদ্যোগিক অঞ্চল বা বেলেগ আৰু কোনবা ঔদ্যোগিক অঞ্চলৰ এনে ধৰণৰ কুৱেশ্যনবোৰ বহুত আহে এইটো চেপ্টাৰৰ পৰা মই তলত কেইটামান কুৱেশ্যন এনসাৰ দি দিছো যিবোৰ এই বছৰত 2025ত আহিব পাৰে প্ৰথমতে আমি ইয়াৰ উত্তৰটো চাই লওঁ ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলৰ এটি টোকা লিখা উত্তৰটো চোৱা ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলটো পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আসানসোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ বোকাৰোটা টানগড় হৈ উৰিষ্যাৰ উত্তৰ অংশৰ ৰূপকেলা হৈ সম্বলপুৰ পৰ্যন্ত বিস্তৃত আচলতে যি ছোটনাগপুৰ অঞ্চলটো কিমানলৈ বিস্তৃত তাৰ এৰিয়াটো প্ৰথমতে আমাক কৈ দিছে যি ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলটো আছে সেইটো পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আসানসোলাৰ ঠাইৰ পৰা ঝাৰখণ্ডৰ ধনবাদ বোকাৰোটা টানগড় হৈ
হয় ধানবাদ ঝাৰখণ্ডৰ ধানবাদ বোকাৰোটা টানগড় হৈ উৰিষ্যাৰ উত্তৰ অংশ ৰূপকেল্লালৈ সম্বলপুৰ পৰ্যন্ত বিস্তৃত হৈ আছে এই ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলটো তাৰপিছত কি কৈছে এইটো অঞ্চলৰ প্ৰধান উদ্যোগ হৈছে খনি জলবিদ্যুৎ তাপবিদ্যুৎ আৰু ঘাইকৈ লো তীখা শিল্প হয় আৰু যে ছোটনাগপুৰ ঔদ্যোগিক অঞ্চল ইয়াৰ প্ৰধান উদ্যোগবোৰ কি প্ৰধান উদ্যোগবোৰ হৈছে খনি উদ্যোগ জলবিদ্যুৎ উদ্যোগ তাপবিদ্যুৎ উদ্যোগ আৰু ঘাইকৈ লো তীখা শিল্প বুজি পালা নেক্সট কি কৈছে দামোদৰ উপত্যকা অৱস্থানৰ কয়লা সম্ভাৰ আৰু ঝাৰখণ্ড আৰু উৰিষ্যাৰ আকৰিক লো অঞ্চলটোৰ শিল্প উন্নয়নৰ প্ৰাথমিক তথা মৌলিক অৱস্থাপক হয় আৰু কি কৈছে দামোদৰ উপত্যকাৰ অৱস্থানৰ কয়লা খনিবোৰ কয়লা সম্ভাৰ আৰু ঝাৰখণ্ড আৰু উৰিষ্যাৰ যি আকৰিক লো অঞ্চলটো আছে সেই আকৰিক লোৰ অঞ্চলৰ শিল্প উন্নয়নৰ প্ৰাথমিক তথা মৌলিক অৱস্থাপক তাৰপিছত কি কৈছে ভাৰতৰ সৰ্বমুঠ 10টা তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত 5টা কেন্দ্ৰ এই অঞ্চলত অৱস্থিত ভাৰতৰ যি সৰ্বমুঠ 10টা তীখা উৎপাদন কেন্দ্ৰ আছে সেই 10টাৰ ভিতৰত 5টাই কেন্দ্ৰ ক'ত অৱস্থিত এই ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলতে অৱস্থিত তাৰপিছত কি কৈছে লো তীখা উদ্যোগৰ উপৰিও অঞ্চলটোত অভিযান্ত্ৰিক উদ্যোগ যন্ত্ৰপাতি ৰাসায়নিক সাৰ চিমেণ্ট কাগজ ৰেল ইঞ্জিন গুৰু বৈদ্যুতিক সংগ্ৰাম ধাতুৰ আচবাব প্ৰভৃতি অনেক ধৰণৰ উদ্যোগ সুপ্ৰতিষ্ঠিত হৈ আছে হয় লো তীখা উদ্যোগ তাৰপিছত তোমাৰ জলবিদ্যুৎ তাপবিদ্যুৎ এইবোৰতো আছে আৰু আচলত আৰু কি ভাৰতৰ সৰ্বমুঠ 10টা তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত 5টাই এই ছোটনাগপুৰ অঞ্চলতে কি অৱস্থিত তাৰ উপৰিও কি কৈছে লো তীখা উদ্যোগৰ উপৰিও আৰু কি পোৱা যায় অঞ্চলটোত অভিযান্ত্ৰিক উদ্যোগ যন্ত্ৰপাতি ৰাসায়নিক সাৰ চিমেণ্ট কাগজ ৰেল ইঞ্জিন গুৰু বৈদ্যুতিক সংগ্ৰাম হয় ধাতুৰ আচবাব প্ৰভৃতি অনেক ধৰণৰ উদ্যোগ সুপ্ৰতিষ্ঠিত হৈ আছে বুজি পালা তো বহুত এটা ইম্পৰ্টেণ্ট ঔদ্যোগিক অঞ্চল হয় ভাৰতবৰ্ষৰ কাৰণে যি ছোটনাগপুৰটো আছে হয় এতিয়া চোৱা এই ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলৰ এটি টুকা লিখা এনে ধৰণৰ কুৱেশ্যন আচলতে এই যোনটো চেপ্টাৰটো আছে 18 নম্বৰ চেপ্টাৰ ভাৰতৰ কাৰিকৰী উদ্যোগসমূহ এই চেপ্টাৰটোৰ গোটেই চেপ্টাৰটোতে তোমালোক আমাৰ ভাৰতবৰ্ষৰ যি উদ্যোগ অঞ্চলবোৰ আছে সেইবোৰৰ কথাহে উল্লেখ আছে তাৰ কাৰণে এই চেপ্টাৰটোৰ পৰা যদি কুৱেশ্যন আহে তোমালোকৰ 5 মাৰ্কৰ কুৱেশ্যন বা 3 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে যেনেকৈ চমু টুকা লিখা বা টুকা লিখা এনে ধৰণৰ আহিব পাৰে তো কি কুৱেশ্যন আহিব পাৰে বেছিভাগ তোমালোকে এই ছোটনাগপুৰ ঔদ্যোগিক অঞ্চল এটি টুকা লিখা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে নাইবা মই কেইটামান কুৱেশ্যন দি দিছো যোনকেইটা এই চেপ্টাৰটোৰ পৰা অতিকৈ ইম্পৰ্টেণ্ট আহিব পাৰে তোমালোকে চাই লোৱা কি কৈছে গুৰগাঁও দিল্লী মিৰাট অঞ্চলৰ প্ৰধান বৈশিষ্ট্যবোৰ কি হয় গুৰগাঁও দিল্লী মিৰাট অঞ্চলৰ প্ৰধান বৈশিষ্ট্যবোৰ কি এইটো এটা কি ঔদ্যোগিক অঞ্চল হয় তাৰ পিছত চোৱা গুজৰাটৰ উদ্যোগ প্ৰধান অঞ্চলৰ বিষয় লিখা হয় গুজৰাটৰ উদ্যোগ প্ৰধান অঞ্চলৰ বিষয় লিখা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে এই চেপ্টাৰটোৰ পৰা তাৰ পিছত ভাৰতীয় কপাহী বয়ন উদ্যোগৰ বিকাশ সম্পৰ্কে চমুকৈ লিখা যি ভাৰতৰ কপাহী বয়ন উদ্যোগ আছে সেইটোৰ বিকাশ সম্পৰ্কে চমুকৈ লিখিব দিব পাৰে তোমালোকক হয় 3 মাৰ্কৰ বা 5 মাৰ্কৰ আহিব পাৰে তাৰ পিছত চোৱা মুম্বাই পুনে ঔদ্যোগিক অঞ্চলৰ প্ৰধান বৈশিষ্ট্য আলোচনা কৰা যি মুম্বাই আৰু পুনে ঔদ্যোগিক অঞ্চলটো আছে সেই অঞ্চলটোৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা বুজি পালা তো এই এনে ধৰণৰ কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয় এই চেপ্টাৰটোৰ পৰা আৰু তোমালোকে এই গোটেইকেইটা কুৱেশ্যনৰ এনসাৰসমূহ তোমালোকে পাব পাৰিবা কেনেধৰণে পাবা এনসাৰ এভেইলেবল ইন PDF এই 4টা কুৱেশ্যনৰো এনসাৰ PDFত এভেইলেবল থাকিব তোমালোকে কেনেকৈ PDFটো ডাউনলোড কৰিবা ডাউনলোড নাও ফ্ৰম টেলিগ্ৰাম তোমালোকে টেলিগ্ৰামৰ পৰা ডাউনলোড কৰিব পাৰিবা লিংক ইন ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংকটো আছে তোমালোকে টেলিগ্ৰাম জইন হৈ কিনে তাৰ পৰা PDFটো ডাউনলোড কৰিব পাৰিবা বুজি পালা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিল তেনেহলে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই